নুমলীগড় শোধনাগাৰ নগৰ অঞ্চলত স্থিত এই স্বামী বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়খন আমাৰ নুমলীগড় শোধনাগাৰ দাঁতিকাষৰীয়াসমূহ আচলতে ৰাইজৰ আশা ভৰসাৰ থল। গতিকে বিভিন্ন সময়ত তেখেতসকলে সেৱাৰ জৰিয়তে ৰাইজক উপকৃত কৰিছে। কিন্তু আমি জানিব পাৰিছোঁ যে বিভিন্ন সময়ত আচলতে বিভিন্ন অভিযোগ উত্থাপন হয়। শেহতীয়াকৈ এটা অভিযোগ উত্থাপন হৈছে যে এই বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয় যিগৰাকী শল্য বিভাগৰ জ্যেষ্ঠ চিকিৎসক তেখেতক আচলতে অব্যাহতি দিয়াৰ এটা মানে অভিযোগ উত্থাপন হৈছে। গতিকে ৰাইজ আচলতে হতাশাত ভুগিছে। এই চিকিৎসকগৰাকীয়ে বিভিন্ন সময়ত আচলতে চিকিৎসাৰ জৰিয়তে ৰাইজক উপকৃত কৰি আহিছে। কোনো ধৰণৰ আজিলৈকে অভিযোগ নাই। তৎসত্ত্বেও তেখেতক আচলতে কি কাৰণে মানে ইয়াৰ পৰা অব্যাহতি দি ৰাইজক আচলতে হতাশাৰ মুখলৈ ঠেলি দিব বিচাৰিছে, এইটো আমি আচলতে অতি ধিক্কাৰ জনাইছোঁ। আৰু আমি শোধনাগাৰ কৰ্তৃপক্ষ তথা আমি চিকিৎসালয় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ যে যিগৰাকী জ্যেষ্ঠ চিকিৎসক আছে তেখেতক মানে ইয়াতে ৰাখি ৰাইজক সেৱা কৰিবলৈ তেখেতক সুবিধা প্ৰদান কৰক। ইয়াত কৰ্তৃপক্ষৰ ফালৰ পৰা কোৱা হয় যে পেচেণ্টসকলে ইয়াত যিসমূহ পেচেণ্ট আছে সেই পেচেণ্টসমূহে ইয়াৰ পৰাই মানে ভিতৰৰ ফাৰ্মেচীৰ পৰাই আচলতে দৰৱ ল'ব লাগিব বুলি এটা বাধ্যবাধকতা তেখেতসকলে নীতিবহিৰ্ভূতভাৱে তেখেতসকলে জাননী প্ৰকাশ কৰিছে। আৰু কথা কিছুমান আছে, আৰু বিভিন্ন অভিযোগ আছে যে বাহিৰত যদি ইয়াত মানে ঔষধ নাপায়, যদি বাহিৰত যদি পেচেণ্টে ঔষধ ল'বলগীয়া হয় সেই পেচেণ্টজনক ইয়াত যিটো আচলতে ঔষধৰ মানে মূল্য যিটো আচলতে তেখেতসকলে ডিছকাউণ্ট প্ৰদান কৰিব লাগে সেইটো তেখেতসকলে প্ৰদান নকৰে। গতিকে বিভিন্ন অভিযোগ আছে। এই অভিযোগসমূহ অতি সোনকালে আচলতে তেখেতসকলৰ সমস্যাসমূহ সমাধান কৰিবৰ বাবে আমি শোধনাগাৰ কৰ্তৃপক্ষ তথা চিকিৎসালয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ। অন্যথা কিন্তু অনাগত দিনত যাতে আমি আন্দোলনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া নহয় তাৰ বাবে তেখেতসকলক আমি সতৰ্ক কৰি দিছোঁ। TC শৰ্মা, গতিকে তেখেতৰ আচলতে বিভিন্ন তেখেতৰো অভিযোগ আছে যে তেখেতসকলৰ কিছুমান ইণ্টাৰনেল কিছুমান কথা ভিতৰুৱা কিছুমান খোৱা কামোৰাৰ কাৰণে কিছুমান আচলতে কমিশ্যন ৰাজৰ অংকৰ কাৰণে বুলি অভিযোগ উত্থাপন হৈছে। গতিকে তেখেতসকলৰ যদি কিবা ভিতৰুৱা কথা আছে তেখেতসকলৰ ভিতৰত আলোচনা মৰ্মে তেখেতসকলে সমাধান কৰক। তাৰ কাৰণে যাতে ভৱিষ্যতে ৰাইজে জীয়াতু ভুগিবলগীয়া নহয়, ৰোগীয়ে যাতে জীয়াতু ভুগিবলগীয়া নহয়, এই কথা আমি স্পষ্টভাৱে কৈছোঁ। অনাগত দিনত নহ'লে আমি আন্দোলনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। নুমলীগড় শোধনাগাৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়, এই চিকিৎসালয়খন নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনৰ পুঁজিৰে চলি আছে আৰু এই পুঁজি ব্যৱহাৰৰ দ্বাৰা ইয়াৰ এই চিকিৎসালয়খন চলি থাকে। দ্বিতীয় কথা হ'ল আজি ৰাইজৰ উপকাৰৰ বাবে ৰাইজৰ যাতে সেৱা কৰিব পাৰে তাৰ মনোভাৱেৰে আচলতে নুমলীগড় শোধনাগাৰে বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয় স্থাপন কৰিছিলে। আৰু ইয়াৰ পিছত আজি কিছুদিনৰ পৰা দেখা গৈছে যে যিজন ইয়াৰ জ্যেষ্ঠ শল্য চিকিৎসক ভাস্কৰ হাজৰিকাক অপসাৰণৰ এক ষড়যন্ত্ৰ চলিছে। যিজন চিকিৎসক অতি দক্ষ চিকিৎসক, আমি গম পাইছোঁ যে আভ্যন্তৰীণ কণ্ডলৰ বাবে চিকিৎসালয়খনৰ আভ্যন্তৰীণ কণ্ডলৰ বাবে TC শৰ্মা নামৰ যিজন নতুনকৈ ইয়াত সচিব যোগদান কৰিছে বা নিয়োগ কৰিছে, এই সচিবজনে আচলতে নিজৰ কমিশ্যনৰ অংকত আচলতে এনেধৰণৰ কাৰ্য কিছুমান সংঘটিত কৰি আহিছে। ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে এইখিনি। আৰু ইয়াৰ চিকিৎসালয় কৰ্তৃপক্ষ অতি সোনকালে এই ক্ষেত্ৰত এই বেমেজালি সমাধান কৰি ভাস্কৰ হাজৰিকাই যাতে সুন্দৰ চিকিৎসা পুনৰ প্ৰদান কৰিব পাৰে তাৰ বাবে আমি দাবী জনাইছোঁ। এই চিকিৎসালয়খন যাতে ধাৰাবাহিকভাৱে আগৰ ঐতিহ্য বজাই ৰাখিব পাৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।